অসমত আছে যদি এটা চিষ্টেম আছে, এই চিষ্টেমৰ মতে চলিব লাগিব। মই যদি কাইলৈ যদি বিহাৰত যাওঁ, মই বিহাৰৰ কালচাৰ, বিহাৰৰ চিষ্টেম চলাম। মই বিহাৰ চিষ্টেমৰ মতে মই চলিম। ৱেষ্ট বেংগলত গ'লে ৱেষ্ট বেংগলৰ চিষ্টেমটো এটা কালচাৰক মই এডপ্ট কৰি চলিবলৈ শিকিম। মই কাইলৈ যদি কৰ্ণাটকত যাওঁ বা বেংগলত যাওঁ, মই তাৰ এটা চিষ্টেমত চলিবলৈ শিকিম। মই যদি কাইলৈ মহাৰাষ্ট্ৰত যাওঁ, তাৰ চিষ্টেমৰ মতে মই চলিব লাগিব। কাৰণ তাৰ চিষ্টেমটোক মই ৰেচপেক্ট দিয়াটো সেইটো মোৰ ফাৰ্ষ্ট এটা কালচাৰ হয়। এতিয়া অসমত থকা দেখিছোঁ সেই ব্যক্তিসকল, আগ্ৰাসী মনোভাৱ ব্যক্তিসকলে অসমত আহি সিহঁতে কি কয় বিহাৰীগিৰি দেখাবহি। অসমত আহি সিহঁতি দেখাবহি মাৰোৱাৰীগিৰি। অসমত আহি সিহঁতি দেখাব আপোনাৰ বঙালীগিৰি। এইটো বঙালীগিৰি, বিহাৰীগিৰি, মাৰোৱাৰীগিৰি নচলিব নহয়। এখন অসম হয় আৰু অসমৰ ছিষ্টেমত চলিব লাগিব। ইয়াত অসমত থকা বহু বিহাৰী আছে, যিসকল বিহাৰীয়ে অসমক মনে প্ৰাণে ইয়াত বুকুত ভৰাই লৈছে। ইয়াত বহুত বঙালী আপোনাৰ সম্প্ৰদায়ৰ মানুহ আছে, যিসকল ব্যক্তিয়ে অসমক মনে প্ৰাণে ভাল পায়। বহু মাৰোৱাৰী ব্যক্তি আছে, যিসকল ব্যক্তিয়ে অসমখনক আপোনাৰ A to Z প্ৰত্যেকটো কালচাৰ বুকুত সোমোৱাই কাম চলাই আছে। সেইসকল বিহাৰী, সেইসকল মাৰোৱাৰী, সেইসকল বঙালী সম্প্ৰদায়ৰ মানুহৰ নিচিনাকৈ কিয় বাকীখিনি মানুহে অসমৰ কালচাৰটোক, অসমীয়াক বা অসমৰ আৱেগ অনুভূতি প্ৰভুত্ব সন্মান কৰিবলৈ শিকা নাই। যিসকল 2-4জন বিহাৰীয়ে আহি পেলাই ইয়াত অটপালি কৰিব, আগ্ৰাসন কৰিব, সেইসকল বিহাৰীয়ে অসমক ভাল পোৱা বিহাৰীসকলক ডিছৰেচপেক্ট কৰিছে। অসমত থকা যিসকল বঙালী সম্প্ৰদায়ৰ ব্যক্তি আছে, যিসকলে অসমত আহি পেলাই এনেকুৱা অটপালি চলাইছে, আগ্ৰাসন চলাইছে, তেওঁলোকে অসমত থকা সেই আমাৰ সন্মানীয় বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলক অসন্মান কৰিছে। ঠিক তেনেকৈ মাৰোৱাৰীসকলকো অসন্মান কৰিছে। গতিকে আমি ইতিমধ্যে বিহাৰী, বঙালী, মাৰোৱাৰী বহুত সচেতন ব্যক্তিৰ পৰা আমি কমপ্লেইন পাইছোঁ যে নতুনকৈ অসমলৈ প্ৰব্ৰজন হোৱা, কেইদিনমানৰ আগত প্ৰব্ৰজন হোৱা, কেইবছৰমানৰ আগত ইয়াত অনুপ্ৰৱেশ কৰা ব্যক্তিসকলে কিন্তু সঁচাকৈ আমাৰ সন্মান হানি কৰিছে বুলি বিহাৰী, বঙালী, মাৰোৱাৰী নিজে কৈছে। গতিকে এটা কথা হয়, অসমত আছে যেতিয়া অসমৰ ছিষ্টেম ফ'ল' কৰিব লাগিবই। অসমত আছে যেতিয়া অসমৰ কালচাৰ, অসমৰ প্ৰত্যেকটো কৃষ্টি, সংস্কৃতি, আৱেগ অনুভূতি ইয়াত আপোনাৰ ফ'ল' কৰিব লাগিবই, অনুকৰণ কৰিব লাগিবই, মানি চলিব লাগিবই। আৰু তোমালোকে ইয়াত মানি নচলিবা, আমাৰ কৃষ্টি সংস্কৃতিক তোমালোকে ভেঙুচালি কৰিবা, ভাষাৰ ওপৰত তোমালোকে আগ্ৰাসনৰ অপচেষ্টা চলাব, এইটো বিলাসিতা অসমে কেতিয়াও হ'বলৈ নিদিয়ে। আৰু আমাৰ ইতিহাস, বিলাসিতা অসমৰ ইতিহাস যে আমি মেক্সিমাম যোদ্ধা সৈনিক জেলত গৈ 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 নিজৰ পৰিচয়। গতিকে জেল যাম, এৰেষ্ট হ'ম, গ্ৰেপ্তাৰ হ'ম, কিন্তু কেতিয়াও কোনো কাৰণ নাভাবিব যে অসমখনক আপোনালোকে স্মৰণীয় পথাৰ বনাব আৰু তাত স্বাভিমানী অসমীয়াবিলাক বহি থাকিব। হয়তো হয় আমাক ফাঁচি দিব, হয়তো হয় আমাক লাষ্ট এণ্ডিং কি ক'ব, জেল দিব, দীঘলীয়া দিনৰ কাৰণে জেললৈ পঠিয়াব। হাজাৰবাৰ জেললৈ যাম আৰু হাজাৰজন অসমীয়া জেললৈ যাব। পূৰ্ব ইতিহাস এবাৰ ভালকৈ পঢ়ি চাব, অসমৰ ইতিহাস। অসমত সেই অপশক্তিবিলাকক কেনেকৈ পিচ পিচকৈ কাটি অসমৰ পৰা দৌৰাই দৌৰাই খেদাইছিলে। অপশক্তি অসমত জীয়াই থকা যিকোনো অপশক্তিয়ে পঢ়ি চাব। মই এটা অনুৰোধ কৰিছোঁ, প্ৰত্যেকজন উঠি অহা ডেকাই অসম আৰু অসমীয়াক যদি ভাল পাওঁ, অসম আৰু অসমীয়াৰ প্ৰতি যদি তহঁতৰ সন্মান আছে, নিজক প্ৰথম ভাল পাবলৈ শিক। মদ, ড্ৰাগছ, ভাং, চিগাৰেট তাৰ পৰা আঁতৰি আহি নিজক ভাল পাবলৈ শিক। নিজক ভাল নোপোৱাৰ কাৰণে বহিৰাগত ব্যক্তিয়ে ঘৰৰ সন্মুখে সন্মুখে এখন ৱাইন শ্বপ খুলিছে। বহিৰাগত ব্যক্তিয়ে তহঁতে আমি জীয়াই থকা স্বত্তেও আমাৰ সন্মুখত আই বোপাই মাটিখিনি কাঢ়ি ল'বলৈ চেষ্টা কৰিছে। বহিৰাগত ব্যক্তিয়ে তই মই জীয়াই থকাৰ পাছতো, আপুনি মই জীয়াই থকাৰ পাছতো ভাষা সংস্কৃতিৰ ওপৰত এটা প্ৰলেপ আনিছে। বহিৰাগত ব্যক্তিয়ে আগ্ৰাসনৰ প্ৰচেষ্টা চলাইছে। আৰু এইখিনি কথা যদি আমাৰ স্বাভিমানী অসমীয়া যদি মনে প্ৰাণে যদি এইখিনি কথা যদি অনুভৱ নহয়, যদি অনুতপ্ত নহয়, কম দিনৰ ভিতৰত আমি কিন্তু ভগনীয়া হ'বলৈ গৈ আছোঁ। নিজৰ ভৰিৰ তলৰ মাটি ইতিমধ্যে হেৰাইছেই। কি অধিকাৰ আছে? ৰাজনৈতিকভাৱে কিবা অধিকাৰ আছে? ভূমি অধিকাৰ আছে? কি অধিকাৰ আছে? না অৰ্থনৈতিক অধিকাৰ আছে? একো অধিকাৰ নাই। অৰ্থনীতি বেলেগৰ হাতত, ভূমি বেলেগৰ হাতত, ৰাজনৈতিকভাৱেও আমি সকলোবিলাক হেৰাবলৈ গৈ আছোঁ। গতিকে এটাই কথা যে প্ৰত্যেকজন অসমীয়া শদিয়াৰ পৰা ধুবুৰীলৈ, মই কোৱা নাই যে বিলাসিতা অসমৰ মজিয়ালৈ আহিবই লাগিব, আমাৰ মজিয়ালৈ আহিব নালাগে, কিন্তু আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ কমেণ্ট নামাৰিব যিবিলাক কমেণ্টৰ কাৰণে বহিৰাগত অপশক্তিয়ে আকৌ সাহস পাব যে অসমৰ 2-4জন বদনক চিনাক্ত কৰিবৰ কাৰণে। এটাই অনুৰোধ যে আপোনালোকে গম পাইছে যে অসমখনক বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা মাহীয়াৰ দৃষ্টিয়ে চোৱা অপশক্তিবিলাকে অসমখনক টানি আজৰি শেষ কৰিবৰ কাৰণে চেষ্টা চলাইছে। কেতিয়াও কোনো কাৰণত যাতে কোনো অপশক্তিয়ে অসমখনক স্মৰণীয় পথাৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে, ক্ষিয়তী গাই নিচিনাকৈ যদি ব্যৱহাৰ কৰিব নোৱাৰে। সেইটো কাৰণে মোৰ সকলোবিলাক ব্যক্তিলৈ বিলাসিতা অসমৰ তৰফৰ পৰা তথা মোৰ বিলাসিতা অসম কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা সকলোলৈ এটা আহ্বান থাকিলে।